আপোনালোকৰ মাজত আৰু এটা নতুন আপডেট লৈ আহিছোঁ। সব বন্ধুসকল যিসকলে PM কিষাণৰ বাবে আবেদন কৰিব বিচাৰিছিলে সেইসকলৰ বাবে গুড নিউজ। সব বন্ধুসকল অতি সোনকালে আপোনালোকৰ PM কিষাণৰ এপ্লাই কৰিব পাৰিব। সব বন্ধুসকল কেনেকৈ আপোনালোকে PM কিষাণৰ বাবে আবেদন কৰিব সম্পূৰ্ণ প্ৰচেছ এই ভিডিঅ'ৰ জৰিয়তে আপোনালোকে জানিব পাৰিব। সব বন্ধুসকল আপোনালোকে PM কিষাণৰ বাবে কেনেকৈ আবেদন কৰিব ভিডিঅ'টো সম্পূৰ্ণ চাই থাকক আৰু মই ভিডিঅ'ৰ ডেসক্ৰিপশ্যনত লিংক দিয়া থাকিব, সেই লিংকত ক্লিক কৰি আপোনালোকে এই ৱেবছাইটলৈ আহিব পাৰিব। সব বন্ধুসকল আপোনালোকে PM কিষাণৰ বাবে নতুন কেনেকৈ আবেদন কৰিব সব বন্ধুসকল এই ৱেবছাইটলৈ আহিব। অহাৰ পিছত আপোনালোকে ইয়াত দেখিবলৈ পাইছে নিউ ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যন, এই অপশ্যনত আপোনালোকে ক্লিক কৰি দিব। যেতিয়া আপোনালোকে ক্লিক কৰি দিব এনেকুৱা ইণ্টাৰফেচ দেখিবলৈ পাব। সব বন্ধুসকল ইয়াত দেখিবলৈ পাইছে আপোনালোকৰ আধাৰ নাম্বাৰটো আপোনালোকে ইয়াত এণ্টাৰ কৰি দিব। তাৰপিছত আপোনালোকৰ দেখিবলৈ পাইছে ইয়াৰ মোবাইল নাম্বাৰটো দি দিব। তাৰপিছত ইয়াত দেখিবলৈ পাইছে ষ্টেট, আপোনালোকৰ ষ্টেটটো ইয়াত লিখি দিব। তাৰপিছত আপোনালোকে ইয়াত দেখিবলৈ পাইছে কেপচা কোড, এই কেপচা কোডটো ইয়াত বহাই দিব। তাৰপিছত আপোনালোকে গেট OTP অপশ্যনত ক্লিক কৰি দিব। তাৰপিছত আপোনালোকে আপোনালোকৰ OTPটো বহাই দিব। বহাই দি তাৰপিছত ইয়াত দেখিবলৈ পাইছে সাবমিট, এই সাবমিট অপশ্যনত ক্লিক কৰি দিব। তাৰপিছত আপোনালোকে ইয়াত দেখিবলৈ পাইছে কেপচা কোড, আকৌ সেই কেপচা কোডটো বহাই তাৰপিছত সাবমিট অপশ্যনত ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত আপোনালোকৰ পেজটো খোল খাই যাব। সব বন্ধুসকল ইয়াত দেখিবলৈ পাইছে আৰু এটা আপোনাৰ মোবাইলত এটা OTP যাব। সেই OTPটো আপোনালোকে আকৌ আধাৰ কাৰ্ড যেটো আপোনালোকৰ ৰেজিষ্টাৰ মোবাইল নম্বৰ আছে সেই মোবাইল নম্বৰ এটা OTP যাব, সেই OTPটো আপোনালোকে এণ্টাৰ কৰি দিব। সব বন্ধুসকল মই মোৰ OTPটো এণ্টাৰ কৰি দিছোঁ। তাৰপিছত আপোনালোকে ইয়াত দেখিবলৈ পাইছে ভেৰিফাই, এই ভেৰিফাই অপশ্যনত আপোনালোকে ক্লিক কৰি দিব। সৰি আকৌ কেপচা কোড মাৰিব লাগিব। তাৰপিছত আপোনালোকে ভেৰিফাই অপশ্যনত ক্লিক কৰি দিব। যেতিয়া ভেৰিফাই অপশ্যনত ক্লিক কৰি দিব আপোনালোকৰ ফৰ্মটো খোল খাই যাব। সব বন্ধুসকল আপোনালোকে কেনেকৈ PM কিষাণৰ বাবে আবেদন কৰিব সম্পূৰ্ণ প্ৰচেছ এই ভিডিঅ'ৰ জৰিয়তে আপোনালোকে জানিব পাৰিব। সব বন্ধুসকল ইয়াত দেখিবলৈ পাইছে ডিষ্ট্ৰিক্ট, সেই ডিষ্ট্ৰিক্টটো আপোনালোকে সিলেক্ট কৰিব। আপোনালোকৰ যেটো ডিষ্ট্ৰিক্ট হয় সেইটো সিলেক্ট কৰি দিব। তাৰপিছত আপোনালোকে দেখিবলৈ পাইছে ইয়াত সাব ডিষ্ট্ৰিক্ট, এই সাব ডিষ্ট্ৰিক্টটো আপোনালোকে সিলেক্ট কৰি ল'ব। সব বন্ধুসকল মই মোৰ সাব ডিষ্ট্ৰিক্টটো সিলেক্ট কৰি লৈছোঁ। তাৰপিছত ইয়াত দেখিবলৈ পাইছে ব্লক, আপোনালোকৰ ব্লক যেটো হয় সেই ব্লকটো আপোনালোকে সিলেক্ট কৰি ল'ব। মই মোৰ ব্লকটো সিলেক্ট কৰি লৈছোঁ। তাৰপিছত ইয়াত দেখিবলৈ পাইছে ভিলেজ, এই ভিলেজ অপশ্যনটো আপোনালোকে সিলেক্ট কৰি ল'ব। মই মোৰ ভিলেজটো সিলেক্ট কৰি লৈছোঁ। আপোনালোকৰ ভিলেজ যেটো হয় সেইটো আপোনালোকে সিলেক্ট কৰি ল'ব। তাৰপিছত আপোনালোকে ইয়াত দেখিবলৈ পাইছে কেটাগৰী, এই কেটাগৰীটো আপোনালোকে সিলেক্ট কৰি ল'ব। সব বন্ধুসকল ST হ'লে ST দিব, জেনাৰেল হ'লে জেনাৰেল দিব, আপোনালোকৰ যেটো হয় সেইটো দি দিব। সব বন্ধুসকল ইয়াত দেখিবলৈ পাইছে সকলোকেইটা ডিটেইলছ ইয়াত আহি পৰিছে আৰু আপোনালোকৰ ৰেচন কাৰ্ডটো বাধ্যতামূলক হয়, সেই ৰেচন কাৰ্ডটো আপোনালোকৰ কাকত ৰাখিব। তাৰপিছত আপোনালোকৰ সেই ৰেচন কাৰ্ডৰ নাম্বাৰটো আপোনালোকে ইয়াত এণ্টাৰ কৰি দিব। মই মোৰ ৰেচন কাৰ্ডৰ নাম্বাৰটো ইয়াত এণ্টাৰ কৰি দি আছোঁ। তাৰপিছত আপোনালোকে ইয়াত দেখিবলৈ পাইছে PM কিষাণ মাদান যোজনা। সব বন্ধুসকল এইটো আপোনালোকে ইয়েছ বুলি লিখি দিব। তাৰপিছত আপোনালোকে ইয়াত দেখিবলৈ পাইছে আপলোড সাপোৰ্টিং ডকুমেণ্ট। সব বন্ধুসকল আপোনালোকৰ লেন্থ যেটো আছে সেই লেন্থ সেইটো আপোনালোকে 200 KB হ'ব লাগিব, সেইটো আপোনালোকে ইয়াত আপলোড কৰি দিব। তাৰপিছত আপোনালোকৰ লেন্থ সেই সাৰ্টিফিকেটটো আপোনালোকে আপলোড কৰি দিব। তাৰপিছত ইয়াত দেখিবলৈ পাইছে সেভ, এই সেভ অপশ্যনত আপোনালোকে ক্লিক কৰি দিব। সাৰ্ভাৰটো ডাউন আছে, অলপ ৱেইট কৰিব। সব বন্ধুসকল সিলেক্ট ইউৰ ফাৰ্মাৰ, এই ফাৰ্মাৰটো আপোনালোকে এতিয়ালৈকে সিলেক্ট কৰা নাই, সিলেক্ট কৰিব লাগিব। তাৰপিছত আপোনালোকে সেভ অপশ্যনত ক্লিক কৰি দিব। তাৰপিছত দেখিবলৈ পাইছে আপোনালোকৰ লেণ্ডৰ যেটো আপোনালোকৰ পাট্টা নাম্বাৰ, ডাক নাম্বাৰ আছে সকলোকেইটা ডিটেইলছ ইয়াত দিব লাগিব। সব বন্ধুসকল দেখিবলৈ পাইছে আপোনালোকৰ লিষ্টখন ওলাই আহিছে। ইয়াত আপোনালোকৰ লেণ্ড ডিটেইলছ, এই আপোনালোকৰ এড অপশ্যনত আপোনালোকে ক্লিক কৰি দিব। যেতিয়া এড অপশ্যনত ক্লিক কৰি দিব আপোনালোকৰ সেই ফৰ্মটো খোল খাই যাব। সব বন্ধুসকল ইয়াত দেখিবলৈ পাইছে সাৰ্ভে খাতা নাম্বাৰ, আপোনালোকে সেই খাতা নাম্বাৰটো ইয়াত এণ্টাৰ কৰি দিব। তাৰপিছত ইয়াত দিছে ডাক নাম্বাৰ, আপোনালোকৰ মাটিৰ ডাক নাম্বাৰটো আপোনালোকে ইয়াত দি দিব। তাৰপিছত এৰিয়া নাম্বাৰটো আপোনালোকে ইয়াত দি দিব। তাৰপিছত ইয়াত দেখিবলৈ পাইছে লেণ্ড ডেট, আপোনালোকৰ সেই ডেটটো আপোনালোকে ইয়াত দি দিব। আৰু আপোনালোকে দেখিবলৈ পাইছে আপোনালোকৰ কোনটো হয় সেইটো আপোনালোকে সিলেক্ট কৰি ল'ব। yes দিব, নহ'লে ন দি দিব। তাৰপিছত আপোনালোকে আকৌ সেভ অপশ্যনত ক্লিক কৰি দিব। আপোনালোকে সেভ মাৰাৰ পিছত তাৰপিছত আৰু এটা
আপোনালোকৰ পেজ খোল খাই যাব। সব বন্ধুসকল নিশ্চয় আপোনালোকে ইয়াত দেখিলে পাইছে সকলোকেইটা ডিটেইলছ ইয়াত দিব লাগিব। আপোনালোকৰ ডাক নাম্বাৰ, পাট্টা নাম্বাৰ আৰু সাৰ্ভে খাতা নাম্বাৰ সকলোকেইটা ডিটেইলছ আপোনালোকে দি দিব। সব বন্ধুসকল তাৰপিছত আপোনালোকৰ আৰু এটা পেজ খোল খাই যাব। সব বন্ধুসকল সেই পেজ খোল খাই আপোনালোকৰ একাউণ্ট নাম্বাৰ সম্পূৰ্ণ ডিটেইলছ দি আপোনালোকে সাবমিট অপশ্যনত ক্লিক কৰি দিব। সাবমিট হোৱাৰ লগে লগে আপোনালোকৰ সেই PM কিষাণৰ আবেদনটো সম্পূৰ্ণ হৈ যাব। সব বন্ধুসকল ভিডিঅ'টো চাই যদি অলপ হ'লেও সুবিধা হৈছে তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লওক।